মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এই পাঠটোৰ কিছুমান চমু প্ৰশ্ন আৰু কিছুমান অতিৰিক্ত চমু প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল, পৰিৱেশ বুলিলে কি বুজায়? নিজৰ ভাষাত লিখা। উত্তৰ: পৰিৱেশ বুলিলে সাধাৰণতে আমাৰ চাৰিওফালৰ অৱস্থাক বুজায়। ই জৈৱ বা অজৈৱ সকলো উপাদানকে সামৰি লয়, অৰ্থাৎ জীৱ এটা বৰ্তি থাকিবৰ বাবে আৱশ্যকীয় সকলো উপাদান থকা অৱস্থাক পৰিৱেশ বুলি কোৱা হয়। প্ৰশ্ন নং 2, পৰিৱেশৰ কেইটামান জৈৱিক আৰু কেইটামান অজৈৱিক উপাদানৰ কথা উল্লেখ কৰা। উত্তৰ: জৈৱিক উপাদান: প্ৰাণ থকা বিভিন্ন প্ৰজাতিৰ অণুজীৱ, উদ্ভিদ, সৰু বৰ বিভিন্ন প্ৰজাতিৰ পশু-পক্ষী ইত্যাদি। অজৈৱিক উপাদান: প্ৰাণ নথকা অৰ্থাৎ মাটি, পানী, বায়ু, পোহৰ, তাপ ইত্যাদি। গতিকে এইবোৰ হ'ল পৰিৱেশৰ কেইটামান জৈৱিক আৰু কেইটামান অজৈৱিক উপাদান। প্ৰশ্ন নং 3, স্থলমণ্ডল বুলিলে কি বুজায়? লিখা। উত্তৰ: শিল, মাটি, বালি, মাণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলে। স্থলমণ্ডলতে আমি পাহাৰ, পৰ্বত, সমভূমি, মালভূমি, নদী, উপত্যকা, উপকূল আদি দেখিবলৈ পাওঁ। প্ৰশ্ন নং 4, জলমণ্ডলৰ ভিতৰত কি কি পৰে? উত্তৰ: সাগৰ, মহাসাগৰ, নদ, নদী, হ্ৰদ, জলাশয় ইত্যাদি জলমণ্ডলৰ ভিতৰত পৰে। প্ৰশ্ন নং 5, বায়ুমণ্ডল কিহেৰে গঠিত? লিখা। উত্তৰ: নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন, আৰ্গন আৰু অন্যান্য গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত। প্ৰশ্ন নং 6, জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা। উত্তৰ: জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰ সামৰি লয়। পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ, সাগৰ মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই-চিৰিকটি আৰু কীট-পতংগ উৰি ফুৰা অংশ। জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে। প্ৰশ্ন নং 12, পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া। উত্তৰ: অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ বানপানীৰ সমস্যা আৰু মহানগৰ অঞ্চলৰ ভূগৰ্ভস্থ পানীৰ নাটনিজনিত সমস্যা। প্ৰশ্ন নং 13, কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয়? লিখা। উত্তৰ: যিবিলাক পৰিৱেশৰ সমস্যাই সমগ্ৰ পৃথিৱীকে সামৰি লয় সেয়াই গোলকীয় পৰিৱেশ সমস্যা, যেনে গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যা। প্ৰশ্ন নং 14, পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা। উত্তৰ: পৰিৱেশৰ প্ৰধান সমস্যাসমূহ হৈছে প্ৰদূষণ, মৰুকৰণ, ভূমিস্খলন, ভূমিক্ষয়, গোলকীয় উত্তাপ বৃদ্ধি, কৃত্ৰিম বান, সাগৰ পৃষ্ঠৰ বৃদ্ধি ইত্যাদি। প্ৰশ্ন নং 15, প্ৰদূষণৰ অৰ্থ লিখা। উত্তৰ: অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে প্ৰদূষণ বোলা হয়। এতিয়া আমি কিছুমান অতিৰিক্ত চমু প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1, ভূপৃষ্ঠৰ পৰা কিমান উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে? উত্তৰ: 10,000 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 2, জীৱমণ্ডলত এতিয়ালৈকে কিমান প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী চিনাক্ত কৰা হৈছে? উত্তৰ: 1.75 নিযুত। কুৱেশ্যন নম্বৰ 3, বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰজেন আছে? উত্তৰ: 78.08%। কুৱেশ্যন নম্বৰ 4, বায়ুমণ্ডলত কিমান শতাংশ কাৰ্বন ডাই অক্সাইড আছে? উত্তৰ: 0.035%। কুৱেশ্যন নম্বৰ 5, ফিলিপিনছৰ মাউণ্ট পিনাবুৰত কেতিয়া আগ্নেয় উদগীৰণ হৈছিল? উত্তৰ: 1991 চনত। কুৱেশ্যন নম্বৰ 6, কিহৰ ফলত এচিড বৰষুণৰ সৃষ্টি হয়? উত্তৰ: বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ ফলত। কুৱেশ্যন নম্বৰ 7, মৰুভূমিবোৰে স্থলভাগৰ কিমান শতাংশ আগুৰি আছে? উত্তৰ: 20%। কুৱেশ্যন নম্বৰ 8,
স্থলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে? উত্তৰ 29%। কুৱেশ্যন নম্বৰ 9। গোলকীয় সমস্যাৰ এটা উদাহৰণ উল্লেখ কৰা। উত্তৰ গোলকীয় সমস্যাৰ এটা উদাহৰণ হ'ল গোলকীয় উত্তাপ বৃদ্ধি। কুৱেশ্যন নম্বৰ 10। পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ 4টা মণ্ডল কি কি? উত্তৰ পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ 4টা মণ্ডল হ'ল স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। কুৱেশ্যন নম্বৰ 11। জলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে? উত্তৰ 71%। কুৱেশ্যন নম্বৰ 12। পৰিৱেশৰ উপাদানসমূহ কি কি? উত্তৰ পৰিৱেশৰ উপাদান বুলি ক'লে কোনো এটা অঞ্চলত পোৱা জড় আৰু জীৱ সকলো বস্তুকে সামৰি লয়। ইয়াত মানুহ আৰু মানুহৰ ক্ৰিয়াকলাপো অন্তৰ্ভুক্ত হয়। কুৱেশ্যন নম্বৰ 13। প্ৰদূষণ কাক বোলে? উত্তৰ অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে প্ৰদূষণ বোলে। কুৱেশ্যন নম্বৰ 14। প্ৰদূষক কাক বোলে? উত্তৰ যি দ্ৰব্য পৰিৱেশত অধিক মাত্ৰাত সংযোজিত হ'লে জীৱ জগতৰ ক্ষতি সাধন হ'ব পাৰে তেনে দ্ৰব্যক প্ৰদূষক বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 15। কেইটামান প্ৰদূষকৰ উদাহৰণ দিয়া। উত্তৰ কেইটামান প্ৰদূষক হ'ল ধূলি, ধোঁৱা, ছাই, দুৰ্গন্ধ, সি, ছালফাৰ ডাই অক্সাইড, কাৰ্বন মনোক্সাইড ইত্যাদি। কুৱেশ্যন নম্বৰ 16। সেউজ গৃহ গেছ কেইবিধৰ নাম উল্লেখ কৰা। উত্তৰ সেউজ গৃহ গেছ কেইবিধমানৰ নাম হ'ল মিথেন, নাইট্ৰাছ অক্সাইড, ক্লৰ'ফ্লুৰ'কাৰ্বন ইত্যাদি। কুৱেশ্যন নম্বৰ 17। মৰুকৰণ কি? উত্তৰ মৰুকৰণ এক পাৰিৱেশিক সমস্যা। ই হৈছে এনে এটা প্ৰক্ৰিয়া যিয়ে ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে। মৰুকৰণ শব্দটোৱে প্ৰকৃততে মৰুভূমিৰ কাষৰীয়া এলেকাবোৰলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটাকে বুজায়। এইদৰে মৰুভূমিৰ প্ৰসাৰ ঘটোৱা প্ৰক্ৰিয়া মৰুকৰণ বোলা হয়। কুৱেশ্যন নম্বৰ 18। ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা। উত্তৰ ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহক 3টা ভাগত ভগাব পাৰি: স্থানীয় সমস্যা, আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা। চমু প্ৰশ্নৰ উত্তৰৰ আলোচনা ইমানতে সমাপ্ত হ'ল। ইয়াৰ পিছত এই পাঠটোৰ কিছুমান দৰকাৰী দীঘল প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হ'ব। আৰু ইয়াতে আজিৰ ভিডিঅ'টো সমাপ্ত হ'ল। ধন্যবাদ।